আজিৰ কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনায় যে যোৱাকালি ভাৰত চৰকাৰে নামৰূপত 12.7 লাখ মেট্ৰিক টন ক্ষমতাৰে ইউৰিয়া আৰু এমোনিয়া প্লান্ট এটা নিৰ্মাণৰ বাবে অনুমোদন জনায় আৰু এই গোটেই প্ৰকল্পটোৰ বাবে 10,601 কোটি টকা ধাৰ্য কৰে। মই বিনম্ৰতাৰে সৈতে ৰাইজক জনাব বিচাৰিম যে এই নামৰূপৰ ইউৰিয়া প্লান্ট বা এমোনিয়া প্লান্ট নিৰ্মাণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেন্দ্ৰীয় বাজেট আৰু এডভান্টেজ আসাম 2.0 ঘোষণা কৰিছিল আৰু এডভান্টেজ অসম কাৰ্যসূচীত যোগদান কৰি গৈয়েই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথম সুযোগতে এই বিশেষ প্ৰকল্পটো কেন্দ্ৰীয় কেবিনেটৰ দ্বাৰা অনুমোদিত কৰোৱায়। আপোনালোক সকলোৱে জানে যে এই প্ৰকল্পটোত ভাৰত চৰকাৰৰ 60% অংশীদাৰিত্ব থাকিব আৰু অসম চৰকাৰে এই প্ৰকল্পটোত 40% অংশীদাৰিত্ব ল'ব। আৰু যদি ইণ্ডিভিজুৱেল এণ্টিটি হিচাপে চাব যাওঁ ভাৰত চৰকাৰৰ 4টা সংস্থাই ইয়াত নিজৰ নিজৰ অংশীদাৰিত্ব ল'ব, কিন্তু অসম একত্ৰিতভাৱে অসম চৰকাৰৰে আটাইতকৈ বেছি অংশীদাৰিত্ব থাকিব অৰ্থাৎ 40%। আৰু ৰাজ্য চৰকাৰৰ বাবে ই এটা বৃহৎ বিনিয়োগ হ'ব। নুমলীগড় শোধনাগাৰৰ পিছত ৰাজ্য চৰকাৰে কৰিব বিচৰা বিনিয়োগ ই আৰু এটা সৰ্ববৃহৎ বিনিয়োগ হ'ব। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ছেপ্টেম্বৰ অক্টোবৰ মাহৰ ফালে তেখেতক আহিবলৈ অনুৰোধ জনাম যাতে এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন হ'ব পাৰে আৰু তাৰ আগতে প্ৰকল্পটোৰ বাবে প্ৰয়োজনীয় যিখিনি কাম কাজ কৰিব লাগে সেইখিনি আমি সমাপন কৰিবলৈ চেষ্টা কৰিম।